Chapter 2 বহুপদ exercise 2.3 7 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম 7 নম্বৰ কোৱেশ্চনটো একটো আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত ভাগে কিমান পালে minus 15 পোৱা গ'ল ভাগফল উলিয়াব লাগে এটা সলিউশনটো চোৱা বহুপদ মানে আমি কি আছিল আমাৰ এটা কি দিয়া আছে লিখি লব লাগে দিয়া আছে বহুপদ আমি px এৰে আমি নোটেশন দিছিলো কি আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আকৌ আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত g2 এৰে হৰণ কৰা এটা আমি কি লৈছিলো gx 3x plus 7 ভাগক মানে আছে আমাৰ r x কিমান আছে আমাৰ minus 15 আমাক কি উলাব কৈছে ভাগফলটো আমি কিৰে চিহ্ন কৈছিলো qx বা এনেকে দিলে হয় স্মল q এটা ইহঁতৰ মাজত এটা সম্বন্ধ আছিল আমি জানো যে কি আছিল ইহঁতৰ মাজত ৰিলেশনটো কলে px equal to gx into qx plus r x এটো এতিয়া আমি কি হৰকেৰ মান আছে px gx rx ইয়াত বহাই দিম তাৰ পিছত আমি qx টো উলাই লম এটা px কিমান দিয়া আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আকৌ gx কিমান দিয়া আছে 3x plus 7 qx আমাৰ উলিয়াব লাগে আৰু rx কি আছে আমাৰ minus 15 তেনে প্লাস আছে প্লাস মাইনাস আমাৰ 15 এনেকৈ আমি বহাই দিলো এটা আমি ক্যালকুলেশন কৰিম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 a minus 15 তে ফেলাই আহিলে আমাৰ কি হ'ব plus 15 equal to আমাৰ 3x plus 7 qx এতিয়া চোৱা 6x to the power 4 plus 11x cube minus 7x square minus 15x একে চলাও ৰাখিব আমি যোগ বিয়োগ কৰিম এতিয়া দুৰ্বক ৰাখিতে আমি যোগ বিয়োগ কৰিব পাৰো minus 15 plus 15 minus 35 ইমান পালে আমি minus 35 এতিয়া চোৱা এই qx এর লগত 3x plus 7 টা আমাৰ পূৰণ হৈ আছে এটো যদি আমি এই সাইডে আনো তেতিয়া কি হ'ব আমাৰ হৰণ হ'ব 3x plus 7 equal to qx এতিয়া আমি হৰণ কৰি দেখুৱাম হৰণ কৰি কি পাম এতিয়া আমাৰ qx হ'ব এই আমি হৰণ কৰিম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 3x plus 7 এটি আমাৰ কেইবাৰ যাব তিনিৰে ছয় হৰণ কৰিলে দুবাৰ গল আকৌ x to the power 4 ক কেইবাৰ লাগিব x cube তেতিয়া হে এটো আমাৰ 6x to the power 4 হ'ব 2 3 is 6 আকৌ x into x cube x to the power 4 আকৌ plus 7 to the 14 x cube এটো হল এতিয়া এটো আমাৰ মাইনাস 0 হল এটো কি হ'ব প্লাস তো মাইনাস হ'ব প্লাস মাইনাস মাইনাস সিম্বলটো ডাঙৰ মাইনাস 14 11 ক মাইনাস কৰিলে 3x cube আকৌ ওপৰত যি আছে এটা আমি তললৈ নমাই নিলো এটা কিমান যাব মাইনাস 3 ৰে 3 হৰণ কৰিলে একবাৰ গল x এৰে x cube x square যাব এটা এইটো পূৰণ কৰিম মাইনাস 3x cube আকৌ প্লাস মাইনাস মাইনাস 7 into x square 7x square এটা আমাৰ মাইনাস তো প্লাস হ'ব 7 minus 7 0 গল এই মাইনাস তো প্লাস হৈ যাব 3 minus 3 0 হল কি থাকিল ওপৰ আমাৰ minus 15x 35 তো নমাই আহিলো এটা আমাৰ 3 ৰে 15 ক হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ minus 3 আছে দিলো 5 আকৌ x এর x ক আমাৰ কেনসেল হৈ যায় এই কাৰণে কিমান যাব আমাৰ minus 5 তেন্তে minus 5 into 3 15x আকৌ প্লাস মাইনাস
7 5 jar 35 এতিয়া চোৱা এটা আমাৰ কি চিন হ'বগে মাইনাস to প্লাস হ'ব মাইনাস to প্লাস হ'ব তেন্তে 15 minus 15 0 হ'ল 35 minus 35 0 এটাকে আমি কি পালো qx কিমান পালো আমি 2x square by x cube minus 2x cube minus x square minus 5 এটো আমাৰ answer the next প্ৰশ্নটো চোৱা এতে 7 or 2 to চোৱা 7 number 2 কি আছে এটা বহুপদক x square minus 2 এৰে ভাগ কৰাত ভাগফল আৰু বাৰ্ষিক কৰ্মে এটো আৰু এটো পালো বহুপদটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া একে ফৰ্মুলাটা আমি ব্যৱহাৰ কৰিম কি দিয়া আছে আমাক এটা বহুপদক x square minus 2 ৰে ভাগ কৰাত মানে gx ৰ মান কি দিয়া আছে আমাক x square minus 2 ভাগ কৰাত ভাগফলটো আমাৰ কি qx কে চিহ্নিত কৰক কিমান পাই 2x square plus 5x minus 2 আকৌ ভাগিক মানে আমাৰ rx নোটেশন কেটা আমি লিখিব লাগে minus x plus 14 পালো এতিয়া আমাক উলাব দিছে বহুপদটো কি মানে px তো আমি উলিয়াব লাগে এটা আমি কি জানো যে ইহঁতৰ সম্বন্ধনটো কি আছিল px equal to gx into qx plus rx আছিল এটা gx আমাৰ কিমান আছিল x square minus 2 qx কিমান আছিল 2x square plus 5x minus 2 আকৌ plus rx ৰ ভ্যালু minus x plus 14 এটা px উলাব লাগে এটো পূৰণ হৈ আছে পূৰণ কৰি আৰু এটো ক্যালকুলেশন কৰিলে আমাৰ ৰিজাল্ট ওলাই যাব x square into 2x square 2x to the power 4 plus x square into 5x cube minus x square into 2x square আকৌ minus 2 ৰে গুটেখিনি আকৌ ইনটু কৰিম minus 2 2 jar 4 x square minus a plus a minus 2 5 jar 10x আকৌ minus a plus 2 2 jar 4 আকৌ plus a minus x plus a plus 14 এটা কিমান হ'ব আমাৰ 2x to the power কে সলব ৰাখিব আমি যোগ বিয়োগ কৰিম 2x to the power 4 নাই আকৌ plus 5x cube minus 2x square minus 4x square minus plus symbol will be minus আকৌ minus 10x minus x minus 11x আকৌ plus 4 plus 14 plus 18 এইটো আমাৰ এনসারটো বহুপদটো আমি কি পালো এইটো আমাৰ বহুপদটো px ৰ মান ইয়াৰ পিছত আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম চেপ্টাৰটোৰ নাম হৈছে আমাৰ দুটা চলৰপৰক্ষিক সমীকৰণ জোড় মানে অধ্যায় 3 টো আমি আলোচনা কৰিম